নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লুজম 1ৰ লেসন নম্বৰ 1ৰ 16 নম্বৰ পেজৰ পৰা কিছু এক্টিভিটি তোমালোকক বুজাই দিব লৈছো তোমালোকে ভালদৰে মন কৰিবা এতিয়া প্ৰথমতে আহো আমি 10 নম্বৰ যেটো আছে 10 নম্বৰ যেটো এক্টিভিটি আছে match each cloud with its shadow প্ৰথমটো কি আছে প্ৰত্যেকটো ডাৱৰক কি হয় ইয়াৰ ছায়াৰ হৈতে শ্যাডোৰ হৈতে মিলাব লাগে এটো কি আছে এই ক্লাউডটোৰ শ্যাডোটো কোনটো হ'ব এইটো হ'ব হয়নে ইটোৰ লগত ইটো মিলিব এইটো লগত ইটো মিলিব এনে ধৰণে আমি মিলাব লাগে এতিয়া চোৱা 11 যেটো এক্টিভিটি আছে তাত কি লেটস ৰিড দা সেন্টেন্সেস সেন্টেন্স কেটা পঢ়িব লাগে এত কি আছে আমি পাঁচজনী চৰাই দেখিছো কেনেকে এতিয়া লিখিছে চোৱা সেন্টেন্স কে I see birds I see 5 birds I see 5 colorful birds I see 5 colorful birds in the sky now look at the given picture and frame sentences as shown above aru etia look at the given picture yet look at the given picture tolot dia ই হয় ছবিটো চাবলৈ কৈছে আৰু সেন্টেন্স প্ৰস্তুত কৰিব লাগিব ওপৰত যেনে ধৰণে সেন্টেন্স প্ৰস্তুত কৰা হৈছিল ছবিটোৰ সহায়ত তেনে ধৰণে আমি সেন্টেন্স প্ৰস্তুত কৰিব লাগিব আমি কেনে ধৰণে কৰিম I see roses I see 5 roses at কিমান আছে 5 সেকেন্ড 5 roses হৈছে I see 5 red roses I see 5 red roses in the picture এনে ধৰণে আমি সেন্টেন্স গঠন কৰিব লাগিব এবাৰ 12 নম্বৰ যেটো এক্টিভিটি কি দিছে paste cotton on the sheet the clouds and swan কি কৰিছে কটন পেস্ট কৰিব কৈছে কোট এই শীটটো দিয়া আছে যে শীট এই ভেৰাটোৰ ওপৰত কটন পেস্ট কৰিবলৈ কৈছে আৰু এই ৰাজহাজনী কটন পেস্ট কৰিব লাগে আৰু এই ক্লাউডছ ডাৱৰ বিলাকত আমি কি কটন পেস্ট কৰিবলৈ দিছে color the birds the hills and grass পাহাৰ আৰু ঘাঁহ বিলাকক কি কৰিব লাগে ৰং দিবলৈ কোৱা হৈছে এতিয়া আহিছো 13 নম্বৰ যেটো এক্টিভিটি look at the pictures given below তলত দিয়া ছবিবিলাক চাবলৈ কৈছে নাও এটো কি দিছে নাও choose your favorite picture এতিয়া তোমাৰ প্ৰিয় পিকচাৰটো বাছি উলিয়াব লাগে put a tick in the circle on picture put a tick in the circle আৰু যেটো তোমাৰ প্ৰিয় হেতু টিক দিব লাগে এতিয়া এটো কি হৈছে ঠাণ্ডা দিনত জুই ফুৱা এটা পিকচাৰ দিছে তো মোৰ ভাল লাগে মই কাৰণে এটো ৰাইট চিন দিছো আৰু এটো কি আছে শৰৎ কালত হেৱালী ফুলৰ ফুল সংগ্ৰহ কৰাটো এটো মোৰ ভাল লাগে তো কাৰণ ৰাইট চিন দিয়া হৈছে আৰু স্প্ৰিং সিজনত বহাগ মাহত বিহু ডান্স কৰা হয় এটো ভাল লগা এটা দৃশ্য হয়নে তাৰ পিছত তোমাৰ ভাইটি হৈতে স্কুললৈ যোৱা এটো এটা ভাল লগা মোৰ চিত্ৰ কাৰণ মই তো ৰেড চিন দিছো আৰু মই আইসক্ৰীম খোৱা এটো এটা মোৰ ভাল নালাগে কাৰণ এটো নাই দিয়া ৰ'দত তোমাৰ ধানদাই থাকিব কাৰণে কাৰো ভাল নালাগে এই কাৰণে কিছুমানৰ ভাল লাগে কিন্তু মোৰ ভাল নালাগে কাৰণ এত মই ৰেড চিন দিয়া নাই তাৰ পিছত 14 যেটো এক্টিভিটি আছে ফৰ লেটস ৰিড এটো পঢ়িবলৈ দিছে it was a hot summer day in the month of April
এইটো কি আছিলে এটা খুব গৰম গ্ৰীষ্মকালৰ এটা গৰম দিন আছিলে এপ্ৰিল মাহৰ কি কৈছে ইট ওয়াজ এ হট সামাৰ ডে ইন দা মান্থ অফ এপ্ৰিল এটা খুব গ্ৰীষ্মকালৰ নহয় এপ্ৰিল মাহৰ এটা গৰম দিন আছিল the school reopen after বহাগ বিহু holidays school reopen স্কুল পুনৰ খুলিছিল কি হয় বহাগ বিহুৰ বন্ধৰ পিছত বহাগ বিহু is celebrated in Assam in the spring season বহাগ বিহু কি হয় অসমত বসন্তকালত উদযাপন কৰা হয় two girls Borsha and Mousumi were walking to school দুজনী ছোৱালী বৰষা আৰু মৌসুমীয়ে খুজকাঢ়ি স্কুললৈ গৈ আছিল suddenly Borsha stopped walking হঠাৎ বৰষা কি হয় খুজকঢ়া বন্ধ খুজকাঢ়িবলৈ খুজকঢ়া ৰৈ গৈছিল then she walked over to a tree and shared with joy তাৰ পিছত কি হয় তাই এজোপা গছৰ ওচৰলৈ খুব আনন্দৰে আগবাঢ়ি গৈছিল বৰ্ষাই কৈছে মৌসুমী কৈছে বৰ্ষাই কি বুলি কৈছে মৌসুমী look here what a beautiful flower মৌসুমী ইয়ালৈ এইপিনে চোৱাচোন what a beautiful flower কিমান ধুনীয়া ফুল মৌসুমী কি কৈছে it is a foxtail orchid এটো কি বুলি কৈছে মৌসুমী এটো এইপা foxtail orchid বুলি কোৱা আছে also known as কপৌ ফুল in Assamese আৰু অসমীয়াত কপৌ ফুল বুলিও জনা যায় বুলি কৈছে do you know that it is our state flower তুমি জানা না যে এইপা আমাৰ ৰাজ্যিক ফুল তুমি এই কথা জানা নে মৌসুমী বৰষা সুধিছে বৰষা তেতিয়া কৈছে oh yes my mother told me about it মোৰ মায়ে ইয়াৰ বিষয়ে কৈছিল it blooms in the spring season ই বসন্তকালত ফুলে বুলি কৈছে মৌসুমী কি কৈছে তেতিয়া beside foxtail orchid different colorful flowers also bloom in the spring season foxtail orchid উপৰিও কি হয় বিভিন্ন ধৰণৰ ৰঙীন ফুল এই বসন্তকালত ফুলে বুলি কৈছে nature looks beautiful and fresh in the spring nature looks beautiful প্ৰকৃতি কি হয় সতেজতা পায় আৰু প্ৰকৃতি সুন্দৰ হয় বুলি কৈছে এই বসন্তকালত এতিয়া চোৱা let's check how much we have understood আমি তে কিমান বুজি পাইছো এই দফাটো পঢ়ি এই বৰ্ষা আৰু মৌসুমীৰ মাজত যেটো কনভাৰসেচন হৈছে কথোপকথন হৈছে এই কথোপকথনটোৰ যেটা আমি কিমান বুজি পাইছো এই কোৱেশ্চনৰ আনসাৰ বিলাক কৰিলে বুজি পাম কিমাননো আমি বুজি পাইছো প্ৰথমটো fill in the blanks খালি ঠাই পূৰণ কৰিবলৈ দিছে ইয়াত কৰি দিছো মই বহাগ বিহু is celebrated in Assam বৰ্ষা শো blank দিছে f কি আছিল এটা foxtail orchid তাৰ পিছত 3 টো কি আছে বহাগ বিহু is celebrated in spring season nature looks beautiful and fresh in spring এতিয়া 15 যেটো এক্টিভিটি দিছে 15a let's read পঢ়িবলৈ দিছে আমাক hot মানে গৰম a hot summer day it's a hot summer day it is a hot summer day beautiful মানে ধুনিয়া a beautiful flower this is a beautiful flower pretty মানে সুন্দৰ a pretty dress this is a pretty dress hot beautiful and pretty are describing words এইবিলাকে describe কৰে হয়নে describe হেকাৰণে এইবিলাকক কি কোৱা হয় describing words বুলি কয় describing words describe someone or something কাৰোবাক বা কিবা এটা বস্তুৰ বিষয়ে যেটোৱে যিবিলাক শব্দ বৰ্ণনা কৰে সেইবিলাককে describing words বুলি কোৱা হয় ইয়াত beautiful to pretty hot এই গুটি কিটা কি হৈছে describing word হৈছে now write down more sentence using the words hot beautiful and pretty আৰু now এতিয়া আমি লিখিব লাগে আৰু বাক্য এই শব্দ কেইটা ব্যৱহাৰ কৰি hot মই লিখি দিছো hot মানে গৰম হয়নে today is very hot আজি খুব গৰম beautiful Rani is a beautiful girl Rani এজনী ধুনীয়া ছোৱালী pretty her dress is too pretty তে
পোছাকযোৰ খুব ধুনীয়া নিশ্চয় বুজি পাইছা তোমালোকে নিজেও এনে ধৰণৰ বাক্য সাজিবলৈ চেষ্টা কৰিবা 16 যেটো আছে say as fast as you can যিমান সোনকালে পৰা আমি ক'ব লাগে জিভাকে কৰি যে আছে অসমীয়াত I scream you scream we all scream for ice cream আমি যিমান সোনকালে খৰকৈ ক'ব পাৰো সিমান খৰকৈ ক'ব লাগে এতিয়া 17 যেটো এক্টিভিটি আছে let's say the words এই শব্দবিলাক ক'ব লাগে টি আৰু কি হৈছে tree train traffic truck spr লগ লাগি কি হৈছে শব্দ spring spring sprout spray sprayed এতিয়া 18 যেটো এক্টিভিটি 18 এ look at the pictures each one is a picture of particular season প্ৰত্যেকটো পিকচাৰে কি হয় বিশেষ সিজনৰ হয় বিশেষ ঋতুৰ হয় এটো কি হয় স্প্ৰিং সিজন এই বিহু ডান্সটো কোনটো সিজনত হয় বহাগ বিহু কোনটো সিজনত পালন কৰা হয় স্প্ৰিং সিজন বসন্ত কালত আমি বিচনীয়ে বিছা কামটো কেতিয়া কৰো সামাৰ সিজন এটো সামাৰ সিজন গ্ৰীষ্ম কালত আমি হেৱালি ফুল কেতিয়া ফুলা দেখিবলৈ পাওঁ অটম সিজন অটম শৰৎ কালত হয়নে তো অটম তাৰ পিছত এই জুই ফুৱা কামটো কেতিয়া জুই হেক লোৱা কামটো কেতিয়া কৰা হয় উইন্টাৰ সিজনত হয় এটো শীতকালত কৰা কাম এতিয়া আহিছো 18 or B যেটো এক্টিভিটি আছে read and match column A with column B column A এর হইতে column B to লগ লগাব লাগে we watch bihu dance কেতিয়া চাও in the এটো লিখিব লাগিব আমি in the spring season we love to eat ice cream কোনটো সিজনত আমি আইসক্রিম খাই ভাল পাওঁ in the summer season we wear woolen clothes কেতিয়া পিন্ধো in the winter season we like to sail paper boats in the rainy season কাগজৰ নাও কেতিয়া চলাই ভাল পাওঁ আমি বৰষুণৰ বতৰত হয়নে আমি নেৰনে মিলাব লাগিব C to কি আছে share with your friend which season you like the most and why তোমাৰ বন্ধুৰ হৈতে তুমি কোনটো সিজন কোনটো ঋতু ভাল পোৱা আটাইতকৈ বেছি ভাল পোৱা শেয়াৰ কৰিব লাগে now write down at least two things you like to do and two things your friend likes to do এতিয়া লিখিবলৈ আছে তোমাৰ দুটা বস্তু যেটো তুমি ভাল পোৱা and two things your friend likes to আৰু দুটা বস্তু তোমাৰ বন্ধুৱে ভাল পোৱা I like to spring season মই ভাল পোৱা কিটা লিখি দিছো I like to spring season because বহাগ বিহু is celebrated in this season মই spring season ভাল পাওঁ কাৰণ বহাগ বিহু এই সিজনৰ উদযাপন কৰা হয় I like to autumn season because night blooming jasmine মানে শেৱালি ফুলৰ কথা কোৱা আছে autumn season মই ভাল পাওঁ because night bloom jasmine bloom in this season শেৱালি ফুল এই সিজনত এই ঋতুত ফুলে সেই কাৰণে মই এই autumn seasonটো ভাল পাওঁ আৰু my friend likes to এটো মই কৰি নাই দিয়া মই ভাল পোৱা দুটা সিজনৰ বিষয় লিখি দিলো তোমালোকক এটো নিজে লিখিবলৈ চেষ্টা কৰিবা তে 19 টু কি আছে arrange the words alphabetical order লিখিব লাগে কোনটো এটো তোমালোকে নিজে কৰিবা এতিয়া ইয়াত alphabetic এটা ব্লু এ অটম ইয়াত এ টু এ প্ৰথম আৰম্ভ হৈছে তাৰ পিছত ব্লু বি
তাৰপিছত এনেধৰণে যিটো এলফাবেট আগে এটো যেহেতু প্ৰথম তাৰপিছত এ পিছত বি এনেধৰণে বি পিছত আমি এফ ইটো ফ্লাৱাৰটো এনেধৰণে এলফাবেটিকেল অৰ্ডাৰ আমি লিখিব লাগে তাৰপিছত 20 যেটো এক্টিভিটি আছে look at the pictures put a tick in the box to show what you should do in the winter season look at the pictures so bibilak sabole goise put a tick in the box to show what you should do in the winter season so bibilak so aru right sin dibole goise jibilak hit kalot bhal po hoy put a cross sin dibole goise in the box bakosot to show what you should not do in winter jitu tumi winter nokora etot ami cross sin dibo lage eto ice cream khoato ami winter season nokore ami cross mark dim eto sweater pindha kamtu ami winter seasonot koru eto right sin dia ho eto ami jui hek loato ami koru eto right sin dibo lagibo eto ami বৰখুন তেতি বেয়া পাও এটো আমি ক্ৰস মাৰ্ক দিম উইন্টাৰ সিজন বেয়া পাও নাও say and write down one more thing that we do in the winter season আৰু আমাক আৰু যেটো উইন্টাৰ সিজনত কৰা আৰু কাম মোৰ বিষয়ে লিখিবলৈ কৈছে এটো আমি উইন্টাৰ সিজনত কৰা আৰু কিছুমান বস্তুৰ বিষয়ে আমি লিখিব লাগিব মানে আজি পাঠ ইমানটা সামৰিছো পুনৰ অন্য এটা পাঠতে পুনৰ লগ পাম ধন্যবাদ